অনলাইন মোবাইল গেমৰ বাবে সংকটত এটা পৰিয়াল। মাতৃ ইণ্টাৰনেট বন্ধ কৰি দিয়াৰ বাবে পুত্ৰৰ ভয়ংকৰ কাণ্ড। ভাতকেইটা খাই মোবাইলটো লৈ বহিছিলোঁ, হঠাৎ এটা নিউজ পালোঁ, যিটোৰ কাৰণে এটা আজি বিশেষ ভিডিঅ' এটা আগবঢ়াইছিলোঁ। হয়তো আপোনালোকে ভিডিঅ'টো নাচালে এই বুলি ভাবি হয়তো কি ভিডিঅ' দিছোঁ বুলি। মোৰ এটা কথাই বেয়া লাগে, যেতিয়া মই এটা ভাল ভিডিঅ' দিবলৈ বিচাৰোঁ হয়তো মানুহে চাব নিবিচাৰে। এটা বিশেষ টপিক যিটো আমি সকলোৱে ভবা দৰকাৰ এগৰাকী ভুক্তভোগী মাতৃ, তাৰ মাজত মই মনৰ কথাবোৰ শ্বেয়াৰ কৰিছিলোঁ যে বৰ্তমান মুহূৰ্তত কি হৈ আছে বৰ্তমান আমাৰ ছ'চাইটিবিলাকত তো সেই একেটা কথা এতিয়া নিউজটোৰ লগতে মোৰ কথাটো সাঙুৰ খাই আছে, য'ত মই আজি গোটেই ৰাতি টোপনি অহা নাই। কাৰণটো কি, বিশেষ এটা টেনশ্যন। যেতিয়া এগৰাকী গৃহিণীৰ গোটেই ৰাতি টোপনি ক্ষতি হৈ পিছদিনা উঠি আকৌ কামবোৰ কৰিব লগা হয়, সেই গৃহিণীগৰাকীয়ে জানে যে মৰি মৰি পেলাই কেনেকুৱা ধৰণৰ কাম কৰা হয় সকলোকে সন্তুষ্ট কৰিব। মোৰ আজি এনেকুৱা হালত বেয়া যেন বহুত বেছি ডাঙৰ বেমাৰত মই আছোঁ এনেকুৱা লাগিছে, গম পায়নে? এতিয়া আকৌ সেই একেটা নিউজ যে এই গেমবোৰ একচুৱেল আমি ইয়াৰ কিবা এটা উপায় নাইনে এইবোৰ বন্ধ কৰাত, য'ত মই ইমানেই ভুগিছোঁ, য'ত মোৰ ইমান নম্ৰ ভদ্ৰ 10জন মানুহে আঙুলিয়াই দেখাব পাৰে যে এই ল'ৰাজন খুব ভাল, কিন্তু সেই গেমটো য'ত মই আজিলৈকে এৰাব নোৱাৰিছোঁ এটা মানসিক অশান্তি। য'ত ল'ৰাটোৱে 10 টকা এটা স্কুলত দি পঠিয়ালে, কলেজত দি পঠিয়ালে, ঘূৰাই আনি দিয়ে, সি কোনোবা গেমৰ কাৰণে খৰচ কৰিব পৰা হৈ যায়। তো ভাবিবলৈ হওক, সকলোৱে আহকচোন আমি ভাবোঁ ইয়াৰ বিৰোধিতা কৰোঁ। চাওকচোন সেই মাতৃজনী যে ময়ো সেই একেটা কণ্ডিশ্যন যে অহৰহ মানসিক অশান্তি যে এই মোবাইল তাৰ মাজত সেই গেমটো কিয় মানে। এতিয়া সেই মাতৃগৰাকীও তেনেকুৱা নেট অফ কৰি দিয়াৰ কাৰণে, হুলস্থুল লগোৱাৰ কাৰণে ল'ৰাটো মোবাইলো ভাঙিলে, তাৰপিছত নাপাত্তা হৈ গুচি গ'ল। কাৰণ সেই একেটাই ল'ৰা আছিলে, নম্ৰ ভদ্ৰ এটা ভাল অমায়িক ল'ৰা। তো এটা ভাল ল'ৰা বাৰু এনেকুৱা ধ্বংস হৈ যায় কিয়? কান্দি কাটি হাৰাশাস্তি হৈছে সেই হাল পিতৃ মাতৃ। নিজৰ ল'ৰাটোক বিচাৰি হাহাকাৰ কৰিছে। 10 দিন হৈ গ'ল, ল'ৰাটো গায়ব, নাপাত্তা, কোনেও ক'ব নোৱাৰে জীয়াই আছে নে নাই। তো অকণমান ভাবিবচোন আপোনালোকেও।